চিৰাঙৰ কাজলগাঁৱত প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰ নেতৃত্বত বিশাল গণসমদল। বিটিচিৰ আগন্তুক পৰিষদীয় নিৰ্বাচনত আশীৰ্বাদ বিচাৰি উলিওৱা সমদলত কেইবা সহস্ৰাধিক BPF দলীয় সমৰ্থকৰ অংশগ্ৰহণ। উল্লেখযোগ্য যে ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব বিটিচি পৰিষদীয় নিৰ্বাচন। বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিটিচি DPPLৰ ৰাষ্ট্ৰীয় দল বিজেপিয়ে ব্যাপক নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰিছে। কিন্তু পিছপৰি থকা নাই হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF দল। আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ শালজোৰা খেলপথাৰৰ পৰা বিশাল গণসমদলেৰে আশীৰ্বাদ ৰেলী উলিয়াই কাজলগাঁও বজাৰ মাজমজিয়াত থকা কমিউনিটি হলত নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। সভাত BPF প্ৰধান হাগ্ৰামা মহিলাৰ মন্তব্য, বিটিচিৰ আগন্তুক পৰিষদীয় নিৰ্বাচনত BPF দলৰ জয় নিশ্চিত। চিৰাং জিলাৰ ৩টা সমষ্টি 13 নং চিৰাং কাজলগাঁৱৰ নিচিমা সমষ্টিত BPF দলৰ জয় নিশ্চিত বুলি BPF দলৰ কাজলগাঁও জিলা হিচাপে 3টা সমষ্টি লৈ পেলাই যিটো আশীৰ্বাদ ৰেলী, এইটো 100% আমি সাকসেস যেটো উদ্দেশ্য লৈ পেলাই আমি কৰিছো। আমাৰ উদ্দেশ্যটো হ'ল অঞ্চলত শান্তি লাগে, অঞ্চলত একতা লাগে, অঞ্চলত উন্নয়ন লাগে আৰু আগন্তুক যেটো বিটিচি নিৰ্বাচন ইয়াত যাতে আমি BPF দলে জয়ী কৰিব পাৰে, ইয়াৰ উদ্দেশ্য লৈ পেলাই ৰাজ্যৰ মাজত আশীৰ্বাদ বিচাৰি আমি এই ৰেলীটো কৰিছো আৰু আমি যেনেকৈ বিচাৰিছে এনেকৈ আমি সাকসেস হৈছে। আজি 3টা সমষ্টিও 100% জিকিব, কাজলগাঁও, নিচিমা আৰু 13 নম্বৰ চিৰাং। কথা এইটো।